হয়, আমি দেখিবলৈ পাইছো যে বৰ্তমানৰ এই চৰকাৰখনে সততে কৈ আছে যে ভবানীপুৰ শ্বহীদৰ সমষ্টি, এই শ্বহীদক সন্মান কৰোঁ, এই শ্বহীদৰ সমষ্টিত বসবাস কৰা প্ৰতিটো জনসাধাৰণক আমি সন্মান কৰোঁ। কিন্তু দেখিবলৈ পাইছো যে শেহতীয়াভাৱে বিগত 9 বছৰত এই বৃহত্তৰ ভবানীপুৰ অঞ্চলত অৱস্থিত ভালেকেইটা চৰকাৰী কাৰ্যালয় উঠাই নিয়াৰ ব্যৱস্থা কৰিছে, নাইবা সেই কাৰ্যালয়সমূহ দুৰ্বল কৰাৰ ব্যৱস্থা কৰিছে। শেহতীয়াভাৱে ভবানীপুৰ খণ্ড স্বাস্থ্য কেন্দ্ৰ অতি জনপ্ৰিয়ত অৱস্থিত হৈ আছে। ইয়াত বিভিন্ন এই খণ্ড স্বাস্থ্যটোৰ অন্তৰ্গত বিভিন্ন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আছে। ইয়াত 100ৰ ওপৰত আশা কৰ্মী আছে, আশা ছুপাৰভাইজাৰ আছে, বিভিন্ন চিকিৎসক আছে। কিন্তু শেহতীয়াভাৱে বিবিধ ৰাজনৈতিক মেৰ পেছত এই কাৰ্যালয়টো বৰপেটালৈ উঠাই নিয়াৰ কাৰণে প্ৰচেষ্টা অব্যাহত ৰাখিছে। এই বিষয়টোৰ আমি এজন প্ৰকৃত ভবানীপুৰীয়া হিচাপে আমি প্ৰতিবাদ জনাইছো আৰু আহি থকা দিনত চৰকাৰখনক আমি সকীয়াই দিব বিচাৰিছো যে ভবানীপুৰ বিদ্বেষী যিসমূহ কাৰ্যসূচী তেওঁলোকে ল'ব বিচাৰিছে, ইয়াত ভবানীপুৰীয়া হৈছে ভবানীপুৰ অঞ্চলৰ ৰাইজে ইয়াত যোগদান প্ৰতিবাদ কৰিব আৰু আহি থকা দিনত এই চৰকাৰখনৰ প্ৰতিটো মন্ত্ৰী বিধায়কৰ যি হঠকাৰী সিদ্ধান্ত ভবানীপুৰৰ বিৰুদ্ধে সেই প্ৰতিবাদ জনাব আৰু তেওঁলোকৰ আমি প্ৰয়োজন হলে তেওঁলোকৰ এই বৃহত্তৰ ভবানীপুৰ অঞ্চল আমি প্ৰৱেশ নিষিদ্ধ কৰিবলৈ আমি কুণ্ঠাবোধ নকৰিম। আমি আপোনালোক সকলোৱে জানে যে বৰ্তমানৰ বিধায়ক মনোজ তালুকদাৰ জনে যেতিয়া উপ নিৰ্বাচনৰ জৰিয়তে নিৰ্বাচিত হৈছিল, তেওঁ ৰাইজক আশ্বস্ত কৰিছিল যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত মই 32টা প্ৰতিশ্ৰুতি লৈছো, তাৰ পিছতহে মই বিজেপিলৈ যোগদান কৰিছো। কিন্তু শেহতীয়াভাৱে যিসমূহ কাৰ্যপন্থা এইখন চৰকাৰে বা এই বৰ্তমান শাসক বিধায়কজন থকাৰ স্বত্বেও যি কাৰ্যপন্থা চৰকাৰখনে লৈছে, আমি এটা কথাই প্ৰমাণ পাইছো যে তেওঁ এনেকুৱা 32টা প্ৰতিশ্ৰুতি আছিল নেকি যে ভবানীপুৰ অঞ্চলত থকা যিসমূহ কাৰ্যালয় সেই কাৰ্যালয় ইয়াৰ পৰা উঠাই নিয়া হ'ব। ভবানীপুৰ অঞ্চলৰ আপোনালোক সকলোৱে জানে যে বৃহত্তৰ ভবানীপুৰ অঞ্চলৰ ৰাইজৰ ভোটাৰ ৰাইজৰ যি ৰাজনৈতিক যি নিৰ্ণায়ক যি ক্ষমতা আছিল, সেই ক্ষমতা পুনৰ নিৰ্ধাৰণ যি সমষ্টি কৰা হয় তাৰ জৰিয়তে নোহোৱা কৰি দিয়া হ'ল। ভবানীপুৰ সমষ্টিৰ ৰাইজক ভবানীপুৰ সমষ্টিৰ ৰাইজক বৃহত্তৰ ভবানীপুৰ অঞ্চলৰ ৰাইজক ৰাজনৈতিকভাৱে হত্যা কৰা হ'ল। বিধায়কগৰাকীটো এটা তালিটো পালে ভবানীপুৰ সমষ্টি এৰি গৈছে। তেওঁ বহু বছৰ ধৰি আমি ভবানীপুৰত দেখিবলৈ পোৱা নাই। তেওঁ কেতিয়াবা ৰাজনৈতিক মিটিং কৰিবলৈ আহে, কিন্তু বৃহত্তৰ ভবানীপুৰ অঞ্চলৰ যি প্ৰধান সমস্যা, মৌলিক সমস্যা, সেই সমস্যাৰ সময়ত না তেওঁ কেতিয়াবা বিধানসভাত মাত মাতিছে, না এই অঞ্চলৰ ৰাইজৰ লগত তেওঁ কেতিয়াবা থিয় দিছে। আজি এখন বৃহত্তৰ ভবানীপুৰ অঞ্চলৰ ৰাইজৰ প্ৰতিবাদী সভা আহ্বান কৰা হৈছে, কিন্তু তেওঁ ইয়াত নিমন্ত্ৰণ জনোৱা হৈছিল। তেওঁ আমাৰ উদ্যোক্তাসকলক আশ্বস্ত কৰিছিল যে তোমালোকে নিশ্চিন্ত থকা, প্ৰতিবাদী সভা কৰিব নালাগে, প্ৰতিবাদী কাৰ্যসূচী কৰিব নালাগে, এই খণ্ড স্বাস্থ্যটো ইয়াৰ পৰা উঠি নাযায়। ইয়াৰ কাৰণে আমাৰ প্ৰতিবাদী কাৰ্যসূচী তেওঁলোকে স্তীমিত কৰিব বিচাৰিছিল। তেওঁ নিমন্ত্ৰণ দিয়া হৈছিল, তেওঁ ইয়াত নাহিলে। গতিকে আমি এটা কথা প্ৰমাণ পাইছো যে বৃহত্তৰ ভবানীপুৰ অঞ্চলৰ ৰাইজৰ যি দাবী, এই ৰাইজৰ দাবী তেওঁ নস্যাৎ কৰিছে। ভবানীপুৰ সমষ্টিৰ প্ৰাণকেন্দ্ৰ ভবানীপুৰ চহৰৰ যিখন অৱস্থিত যিখন স্বাস্থ্য